আচলতে ৬ তাৰিখত যিটো আপোনালোকৰ মিডিয়াৰ জৰিয়তে বা ছ'চিয়েল মিডিয়াৰ জৰিয়তে যিটো প্ৰচাৰ হৈছিল, আমাৰ এতিয়া আচলতে ৮ নম্বৰ ৱাৰ্ডত, বৰ্তমান ৬ নম্বৰ ৱাৰ্ড, এইটো কনষ্ট্ৰাকশ্যন ৰোড অফ এগ্ৰিবান আছিল। এইটো সোণাৰুদ্দিন হাউচ টু ছেকেণ্ডাৰী আলি হাউচ, এইটো এটা ৰাস্তা আছিল, এইটো MG এনৰেগাৰ। আচলতে এটাৰ ওপৰত যিটো এটা অপপ্ৰচাৰ চলিছিল, এইটো আচলতে আমি জনামতে, যিহেতু আমি একে ৱাৰ্ডৰে মানুহ, আমি যিখিনি ফিল্ড অবজাৰ্ভ কৰি দেখিলোঁ, আচলতে এইটো অগাধ এটা মিছা কথা আৰু এইটো এটা মনে সজা কথা। আচলতে এই সংক্ৰান্তত আমি জনামতে এইটো সম্পূৰ্ণ এটা মিছা কথা। গতিকে ময়ো ইয়াৰ ওপৰত মই নিজে ইয়াৰ এটা তদন্ত কৰি চাইছোঁ। আচলতে যিখিনি কথা হয়তো কিছু সংখ্যক ৰাইজে যিটো প্ৰচাৰ কৰিছিল, সেইটো আচলতে সম্পূৰ্ণ ভিত্তিহীন আৰু এইটো মিছা কথা বুলি আমি জানো। গতিকে এই সংক্ৰান্তত আপোনালোকৰ জৰিয়তে যিটো প্ৰচাৰ হৈছিল, বিশেষকৈ আমাৰ বগৰীগুৰি গাঁও পঞ্চায়তৰ যিটো GRS ছাজানৰ ওপৰত যিটো এটা ব্লেম দিছিল, সেইটো এটা সম্পূৰ্ণ মিছা কথা। টকা পইচা সংক্ৰান্তত যিটো এটা ছাজান আলীৰ ওপৰত যিটো এটা ভিত্তিহীন এটা ব্লেম দিছিল, আমি জনামতে এইটো সম্পূৰ্ণ এটা মিছা কথা, মনে সজা। আৰু এইটো ৰাস্তাটো এতিয়ালৈকে হোৱা নাই। যিটো ৰাস্তাৰ ওপৰত এটা আলোচনা হৈ আছে, সেইটো আমি জনামতে এইটো এটা ৰাস্তাটো সম্পূৰ্ণ হৈ উঠা নাই। এইটো জাষ্ট TSO হোৱা নাই, এইটো একো হোৱা নাই। এইটো ৰাস্তা এতিয়ালৈকে আৰম্ভই হোৱা নাই। গতিকে এই সংক্ৰান্তত আপোনালোকৰ জৰিয়তে আমি সেই ৱাৰ্ডৰ এটা মানুহ হিচাপে ক'ব খুজিছোঁ, এইটো আপোনালোকৰ জৰিয়তে আপোনালোকে প্ৰচাৰ কৰে, এইটো সম্পূৰ্ণ এটা মিছা কথা আৰু মনে সজা কথা, এটা ভিত্তিহীন। গতিকে এইখিনি আমি জনামতে যিখিনি জানো সেইখিনিয়ে। ২৭ নং চুবুৰীয়া সমষ্টি আৰু ৫৩ নং বৰগুৰি জিপিৰ ৮ নম্বৰ ৱাৰ্ডৰ বৰ্তমান নতুন ডেলিগেশ্যন হোৱাৰ পিছত ৬ নম্বৰ হৈছে। এতিয়া তাত আমি যিখিনি ঘটনা মিডিয়াৰ জৰিয়তে শুনা পালোঁ, ৰাইজে কৈ আছে যে কামখিনি সোনকালে বা অৰ্ডাৰখিনি হাতত পোৱা বুলি কৈছে। কিন্তু কামখিনি হ'ব আপোনাৰ GP লেভেলত, অফিচৰ পৰা GP লেভেলত হ'ব। কিন্তু কামখিনি এতিয়ালৈকে আপোনাৰ অৰ্ডাৰে হোৱা নাই। অৰ্ডাৰ হ'লে তাৰমানে এই বস্তুটোত শিখৰৰ পৰা ইষ্টিমেট হ'ব, ইষ্টিমেট হোৱাৰ পিছত ভিডিঅ' ফৰৱাৰ্ডিং কৰি দিব, তাৰ পিছে আপোনাৰ TS হ'ব। কিন্তু এওঁলোকে ভাবিছে যে কামখিনি ফাইনেল হৈ অৰ্ডাৰ কপিটো সোনকালে পাইছে, বা আমিৰে ভাবি আছে যে কামখিনি সোনকালে বা অফিচৰ পৰা বা হয়তো GRXৰ পৰা দিয়া হৈছে। কিন্তু আমি জনামতে কামখিনি অৰ্ডাৰ ফাইনেল হোৱা নাই। এতিয়া আমি যিখিনি জানিলোঁ, ৰাইজে কামখিনি বা অফিচৰ পৰা GP অফিচৰ পৰা ৰাইজে কামখিনি বুজাই দিয়া হ'ব আৰু ৰাইজে কামখিনিহে কৰিব। এতিয়া যিটো আমি অভিযোগ পাইছোঁ, একদম এইটো ছাজানৰ ওপৰত বা GRXৰ ওপৰত ভিত্তিহীন হৈছে। গতিকে ৰাইজে যাতে সেইখিনি কথা বুজি পাইছে নিশ্চয়, বা আমি যিখিনি কথা ক'লোঁ, এতিয়ালৈকে কামখিনি সম্পূৰ্ণ ক্লিয়াৰ হোৱা নাই। ক্লিয়াৰ হোৱাৰ পিছত ৰাইজে সেই কামটো কৰিব। যোৱা ৬ তাৰিখত আমাৰ ৫৩ নং বগৰীগুৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত আমাৰ ১ নম্বৰ মালিবাৰী পথাৰৰ ৮ নম্বৰ ৱাৰ্ডৰ যিখন এটা ৰাস্তা MG এনৰেগাৰ ৰাস্তাটো আছিল আপোনাৰ সোণাৰুদ্দিন হাউচ টু ছেকেণ্ডাৰী আলি হাউচ। এই ৰাস্তাটোলৈ আমি বিগত দিনৰ পৰা আমি ৰাইজে বহুত কষ্ট কৰি বহুত লাগি আছিলোঁ অফিচিয়েলি হিচাপত। শেষত আমি কিছু কাম আমাৰ অফিচিয়েলি মানুহ দ্বাৰাই আমি কিছু কাম আগবাঢ়িছিলোঁ যদিও, কিন্তু মাজত হয়তো আমাৰ অফিচিয়েলি মানুহ আমাৰ তাতে গৈছিলে, আমাৰ ওপৰত ৰাইজৰ ওপৰত কামখিনি এৰি দিছিলে। এৰি দিয়াৰ পিছত এতিয়া যিখিনি কাম আমাৰ এপ্ৰুভেল হৈছিল ব্লকৰ পৰা, বাকী হয়তো টেষ্টখিনি হোৱা নাছিলে, সেইখিনি কাম হয়তো আমি কৰিম বুলি বিচাৰিছিলোঁ, কিন্তু আমি হয়তো কৰিব পৰা নাছিলোঁ। যাৰ কাৰণে আমি ৰাইজে এটা নিউজ কৰিছিলোঁ। আচলতে আমাৰ সেইটো এটাই আমাৰ মূল উদ্দেশ্য, ৰাইজৰ আমাৰ ৰাস্তাখিনি লাগে, যাৰ কাৰণে আমি নিউজটো কৰিছিলোঁ। আৰু হয়তো আমাৰ GR ছাজানদাৰ ওপৰত যিটো হয়তো নিউজ কৰা গৈছিলে, এই নিউজটো আচলতে হয়, সকলো মানুহে গম পায়, কিবা এটা কৰিব গ'লে কিবা এটা কৰিব লাগে। গতিকে ছাজানদাৰ ওচৰত যিটো এটা ব্লেম দিয়া হৈছিলে, আচলতে ছাজানদা তেনেকুৱা দুখী নাছিলে যদি, কিন্তু প্ৰেক্টিকেলি হয়তো যিটো অফিচাৰ, আমাৰ ফিল্ড অফিচাৰ, সেই হিচাপে যেনিবা তাক অলপ আমি সাঙুৰিছিলোঁ। তো আচলতে বাকী ছাজানদাৰ কোনো হেৰি নাই, ইয়াত কোনো দুখ নাই।
যদিও আমাক ৰাইজক দিয়া নাছিলে কাগজটো, কিন্তু হয়তো বেলেগৰ কোনোবা এজন মানুহৰ প্ৰেছাৰত দিছিল চাগে, আৰু যাৰ কাৰণে আমি সেই কথাখিনি চাৰ্জেণ্টৰ ওচৰত ব্লেম দিছিলো। কিন্তু এতিয়া ৰাস্তাটো আপোনাৰ এতিয়া আমাৰ ব্লক লেভেলৰ পৰা এপ্ৰুভেলটো হৈছে, বিডিঅ এপ্ৰুভেলটো হৈ গৈছে। এতিয়া আপোনাৰ পিডি লেভেলত গৈছে, পিডি লেভেলত আছে। কামটো আৰম্ভ হোৱা নাই, এষ্টিমেটটো হৈছে। কনষ্ট্ৰাকশ্যন কমিটি হোৱা নাই। আৰু আমাৰ এটা আশ্বাস দিছে, যোৱাকালি আমি ব্লকত গৈছিলো, আমাৰ সম্পূৰ্ণ ৰাইজৰ ওপৰত আশ্বাস দিছে, এটা আমাক কমিটি বনাব দিছে, আৰু সেই কমিটিৰ ওপৰত যিজন মানুহে কনষ্ট্ৰাকশ্যন কমিটিৰ প্ৰেচিডেণ্ট হ'ব, তেখেতক সম্পূৰ্ণ কামৰ দায়িত্বখিনি দি দিব। আৰু এইটো আমি ৰাইজে মানি লৈছো, আৰু আজি ৰাতিপুৱা আমি এইখন কমিটিও অলৰেডি আমি কৰাই লৈ আছো। এইখিনি আপোনালোকক দেখাব পাৰিম। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বচ্ছাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী, আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7002472813। মেইল আইডি probhatiahom@gmail.com।